আছো বৰ্তমান তিনিচুকীয়া জিলাৰ কাকপথাৰত আৰু কাকপথাৰ হনুমাই থাক এজন যুৱকে ভৰিৰে চিত্ৰ অংকন কৰি বিশ্বৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। মোৰ ওচৰতে আছে এইখন চাৰ্টিফিকেট, আপোনালোকে দেখি আছে ৱৰ্ল্ড ৰেকৰ্ড। আৰু এই যুৱকজনে ভৰিৰে খুব ধুনীয়াকৈ চিত্ৰ অংকন কৰি থকাৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছো। বহুতো জাতীয় সংগঠনেও এই যুৱকজনক সম্বৰ্ধনা জনাইছে, শুভেচ্ছা জনাইছে। ভৰিৰে চিত্ৰ অংকন কৰাৰ কাৰণে তোমাক ৱৰ্ল্ড ৰেকৰ্ড এখন চাৰ্টিফিকেট দিছে, নহয় জানো? হয় হয়, মই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এখন চিত্ৰ অংকন কৰিছিলোঁ ভৰিৰে, ধুলীয়া আৰু উজ্বলা ৰঙেৰে। এই চিত্ৰখন মই বিশ্ব ৰেকৰ্ডলৈ পঠিয়াইছিলোঁ। তেওঁলোকে এক মাহৰ পিছত মোক চাৰ্টিফিকেট তেওঁলোকে প্ৰদান কৰিছিল আৰু ইণ্টাৰভিউ লৈছিল, লাইভৰ সৈতে চাইছিল যে চিত্ৰখন কি ধৰণে অংকন কৰা হৈছিল, কেনেকুৱা বস্তু ব্যৱহাৰ কৰা হৈছিল। মই সম্পূৰ্ণ তথ্যবিলাক দিছিলোঁ। দিয়াৰ উপৰিও আৰু মোৰ অন্য চিত্ৰবিলাকো চাইছিল তেওঁলোকে, বহুতখিনি সোধ পোছ কৰিছিল আৰু মেইলত তেওঁলোকে কথা বতৰা কৰিছিল। তাৰপিছত এক মাহৰ পূৰ্বে তেওঁলোকে চাৰ্টিফিকেটখন মোলৈ প্ৰেৰণ কৰিছিল। হয়, এইটো কাৰ চিত্ৰ অংকন কৰিছা? হয়, এইটো ডক্টৰ APJ আব্দুল কালামৰ চিত্ৰ অংকন কৰি থকা হৈছে। হয় এতিয়া হয়, আৰু তুমি আৰু এনেকৈ বহুজনে চিত্ৰ অংকন কৰি থৈছে। এফালে দেখিছে আপোনালোকে, এয়া হৈছে ভূপেন হাজৰিকা, জনপ্ৰিয় গায়ক দিগন্ত গোহাঁই, আৰু এইফালে নীলাক্ষী নেওগ, আৰু এইফালে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীল আকাশ, এইফালে বিপিন চাওডাং, কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হয়, আৰু মহেন্দ্ৰ হাজৰিকা, নিপ কুমাৰ বৰুৱা। আৰু আজি এই যুৱকজনৰ কাৰণে আপোনালোকৰ পৰা এটা শ্বেয়াৰ বিচাৰিম এই ভিডিঅ'টো। মানে 100ৰো অধিক হয় অসমৰ বিভিন্ন জনপ্ৰিয় লোকসকলৰ অংকন কৰি ৰাখিছা। হয় হয় হয়, বৰ্তমান তুমি যিহেতু বহুত দিনৰ পৰা চিত্ৰ অংকন কৰি আছা, ভৰিও ইমান ধুনীয়া, ৱৰ্ল্ড ৰেকৰ্ডত তোমাৰ স্থান পাইছে, বৰ্তমান কি আহ্বান জনাবা অসমবাসীক? অসমবাসীক এটাই কথা ক'ম, মই আমাৰ সকলোৰে মাজত মই যিমান দিনলৈ এই অন্ততঃ পৃথিৱীত জীয়াই থাকোঁ, এই চিত্ৰকলা দিশটো মই যিমানলৈ পাৰোঁ সিমানলৈ নতুনত্বক চিত্ৰ অংকনৰ যোগেদি মই সকলোখিনি এৰি থৈ যাব চেষ্টা কৰিম। যিহেতু মোৰ দেহত যেতিয়ালৈ সততা, সাহস, মনোবল থাকিব তেতিয়ালৈ। আৰু মই অসমবাসীক এইটোৱে আহ্বান জনাম যে চিত্ৰশিল্পী পথাৰখন আপোনালোকে জীয়াই ৰাখক। অন্ততঃ চিত্ৰশিল্পীবিলাকৰ এটা প্ৰত্যুত্তৰ আপোনালোকে চিত্ৰবিলাক চোৱক আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাককো চিত্ৰ খন্তেক সময় হ'লেও তেওঁলোকক ধ্যান দিবলৈ কওক। নিশ্চয় এদিন চিত্ৰকলাৰ দিশটো তেওঁলোকে ভাল এটা দিশত উপনীত হ'ব যদি চিত্ৰ অংকন কৰে। মগজটো আপোনাৰ এটা নৰম শৈলী উৎপন্ন হয়, মানুহৰ চিন্তাধাৰা নৰমকৈ মানে খুব ঠাণ্ডাভাৱে কৰিব পৰা যায় চিত্ৰ অংকন কৰিলে। আৰু এই বিশ্বজিতে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ চিত্ৰ অংকন কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। যিহেতু চিত্ৰ অংকন কৰি থকা তোমাৰ 3 বছৰ হ'ল, আৰু তুমি কৈছা ঘৰৰ অৱস্থা ইমান ভাল নহয়, গতিকে তোমাৰ মানে হৃদয়বান ব্যক্তি, তেখেতলোকলৈ কিবা আহ্বান জনাবা নেকি? হয় হয়, মই এইটো চিত্ৰকলা দিশটোত আৰু বহুত বস্তু এতিয়াও আনিব পৰা নাই। বহুত নতুন চিত্ৰ অংকন কৰিব আছে, সেইবিলাক অংকন কৰিব পৰা নাই। যিহেতু মই সামগ্ৰীবিলাক আনিব পৰা নাই। এতিয়া গ্ৰাফিক্সৰ আৰ্টবিলাক আছে, গিলাছ আৰ্ট আছে, গিলাছ আৰ্টবিলাকো দেখাব পৰা নাই যে বস্তুবিলাক দাম। মই যিটো পাৰোঁ এপদ দুপদকৈ গোটাই আছোঁ। ঘৰৰ পৰা প্ৰতিটো মুহূৰ্তত দেউতাই মোক সহায় কৰে চিত্ৰবিলাক অংকন কৰি যাবলৈ, সামগ্ৰীবিলাক আনিবলৈ দেউতাই প্ৰতিটো মুহূৰ্তত থিয় দিয়ে। আৰু এই আৰ্টৰ মই কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ। নিজে যিটো পাৰোঁ সম্পূৰ্ণ চিত্ৰ অংকনৰ যোগেদি দেখাই যাব চেষ্টা কৰোঁ। আজিলৈও কৰি আছোঁ, গতিকে ভৱিষ্যতলৈও মই কৰি যাম। নিজৰ কৰ্মৰ ক্ষেত্ৰতো ব্যক্তিগত কাম বন থাকিলেও চিত্ৰ অংকন কৰি যাম। মানুহৰ কৰ্মদক্ষতাটো থাকিলে জীয়াই থকা দিনত যিকোনো এৰি যাব পাৰিব লাগে। আমি হয়তো বহুত চিত্ৰশিল্পীও আছে আজি অসমত, যে কোনোবাই ভাল দিশ পাইছে, কোনোবাই ৱৰ্ক হিচাপে কাম কৰিছে। ময়ো তথাপিও চেষ্টা কৰিম যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যিদৰে সংগীত চৰ্চাৰ মাজেৰে চিত্ৰশিল্পী পথাৰখন জীয়াই ৰাখিছিল, মই ঠিক সেইদৰে পাছলৈ যিমান দিনলৈ পাৰোঁ মই চেষ্টা কৰিম যে চিত্ৰশিল্পী পথাৰখন জীয়াই ৰাখিবলৈ। আৰু কৰ্মৰ মাজতো যদি চিত্ৰ অংকন কৰি যাব পাৰোঁ তেতিয়াও মই চিত্ৰ অংকন কৰি নতুনত্বক দেখাই যাবলৈ চেষ্টা কৰিম চিত্ৰৰ যোগেদি। প্ৰতিটো